তো হেল্ল' দোস্ত, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। চ' বহুত দিন পিছত মানে আজি মানে অলপ ভাল লাগি আছে, কিয়নো যে যিটোৰ বাবে মানে ইমান দিন ধৰি পঢ়ি আছোঁ, মানে মোৰ আশা আৰু যিমান দিন ধৰি পঢ়ি আছোঁ আৰু ফাইনেলি সেইটো মানে আজি হ'ব গৈ আছে। কাৰণ আজি ডিলাৰৰ পৰা মোক কল কৰিছে যে তোমাৰ স্কুটিখন লৈ যাব পাৰে। মানে কথাটো হ'ল ফাইনেলি মই মামাৰ স্কুটিখন পাব গৈ আছোঁ। বহুত দিন পিছত প্ৰায় এবছৰমান লাগিলে, মানে যিটোৰ বাবে মানে অপেক্ষা কৰি 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 আজি মানে আহিছোঁ। চ' মনটো ভাল লাগিছে যে কোনো এটা বস্তু পালে ভাল, এনেই ভাল লাগে যে মোৰ মোৰ বাবে মানে এটা বঁটা। সেইটো কিন্তু মোৰ মানে এনেকুৱা নহয় যে গাড়ীখন লৈছোঁ বহুত মানে ফুৰিব পাৰিম, এনেকুৱা নহয়। গাড়ীখন পাইছোঁ, এইটো এটা মোৰ বাবে বঁটা হয়, মোৰ পৰিয়ালৰ বাবে মানে এটা গুড চাইন যে পাইছে, মানে গভৰ্ণমেণ্টৰ পৰা মানে কিবা এটা পালে এনেই ভাল লাগে। এটা কলম, এটা গামোচা হ'লে কিন্তু এনেই ভাল লাগে। চ' সেইটো জোচ আৰু যে হিমু মামাৰ স্কুটিখন পাব গৈ আছোঁ ফাইনেলি। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকৈ ল'ম, কি কি কৰিব লাগে। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰক। 5টাত যাব কৈছে, যে মানে সন্ধিয়া 5টাত যাব কৈছে। যিহেতু আমাক 5 বজাত মাতিছে ডিলাৰত, সেইকাৰণে মোৰ ভাই গাড়ীখন বাহিৰ কৰি একদম ৰেডি আৰু বাৰে বাৰে কৈ আছে জল্দি আহ। চ' অলপ আগতে গৈ আছোঁ, কিয়নো অলপ এক্সাইটেডো হয় আৰু মনত ভয়ো লাগিছে যে তাত কিবা কৰিব লাগে না নাই। সেইকাৰণে অলপ আগতে গৈ আছোঁ। মোৰ ঘৰৰ পৰা ইমান দূৰতো নহয় বাৰু, 6 কিলোমিটাৰমান হ'ব ডিলাৰ। আৰু মোৰ ঘৰৰ পৰা মেইন ৰোডত উঠিবলৈ হ'লে বেছি সময় নালাগে, 10 মিনিটমান লাগে। আৰু এইখন আহি পালোঁ মানে ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ৰাস্তা, যিটোৰ সন্মুখতে আমালোকে যাম। আৰু ইয়াৰ সন্মুখতে যাই পিনে মানে মেইন ৰোডত যাব লাগে। আৰু আপোনালোকে ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ভিউটো চাওক এবাৰ, বহুত ভাল লাগে। এইখন হ'ল ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল। ধুবুৰী মেডিকেল এণ্ড হস্পিটেল পাৰ আহি পিনে মানে মেইন ৰোডত আহিব লাগে। এইটো হ'ল মেইন ৰোড আৰু এইটো ৰেল লাইন। মেইন ৰোডত আহি কিনে বহুত মানে স্পীড গৈ আছে, মই বাৰে বাৰে কৈ আছোঁ লাহে গ'লে হ'ল আৰু একো নাই, বহুত স্পীড গৈ আছে। আৰু এইখন হ'ল আমাৰ স্কুল, যিটো স্কুলত মই EHS এক্সাম দিছিলোঁ আৰু ইয়াৰ পৰাই মই পাছ কৰিছোঁ। আৰু ইয়াৰ সন্মুখত মানে স্কুলৰ কলেজৰ সন্মুখতে এই ডিলাৰখন আছে। এইখন হ'ল মোৰ ডিলাৰ, যিটো মোক কল কৰিছে আৰু ইয়াৰ পৰাই মোক স্কুটিখন ল'ব লাগিব। আৰু আহি পিনে চালোঁ যে বহুতকেইটা স্কুটি ইয়াত থিয় কৰাই থৈ দিছে। যিহেতু এইটো এটা ডিলাৰ হয় ন, ইয়াত মানে ইমান জাগাও নাই, ঠাইও নাই, সেইকাৰণে সন্মুখতে থৈ দিছে। আৰু এজনে ক'লে, আৰু মোৰ মনতো নাছিল যে ইয়াত মানে ডকুমেণ্টছকেইটা জেৰক্স কৰিব লাগে, মানে আনন্দৰাম এৱাৰ্ডৰ যিটো চাৰ্টিফিকেট আছিল সেইটো জেৰক্স কৰিব লাগে। মোৰ মনত নাই, কাৰণ মই বহুত এক্সাইটেড আছিলোঁ। চ' ইয়াত আহি পিনে মই জেৰক্সটো কৰি ল'লোঁ। মানে এইটো হ'ল 3 কপি, আৰু আধাৰ কাৰ্ড আছে আপোনাৰ 2 কপিখন জেৰক্স কৰিব লাগে। জেৰক্স কৰিলোঁ আৰু জেৰক্স কৰি পিনে আকৌ কিবা এপ্লাই কৰিব লাগে, মানে ফৰ্ম ফিল আপ কৰিব লাগে। 3টা মোক পেজ দিলে, মেমে মোক পেজ দিলে 3টা, আৰু এপ্লাই কৰি ৰেডি।
চ' ফাইনেলি বহুত কাম থাকে ন, বহুতো সময় লাগিল, বহুতো সময়ৰ পিছত এইখন মোৰ স্কুটি এবাৰ চাওক, ভাল লাগিছে, জোচ, চলাব পাৰিম, কি ন, এইখন মোৰ স্কুটি, বহুত সময় লাগিল। আৰু আনোতে অলপ ৰাতি হ'ল আৰু ডাইৰেক্ট ঘৰত আনি ভিডিঅ'টো কৰিলোঁ, কাৰণ আনোতে বহুত ৰাতি হৈছিল, বহুত ৰাতি। এইখন মোৰ হ'ল স্কুটি, এই সন্মুখত অলপ লগতেও আছে।